মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই। আজি মই তোমালোকৰ অহা HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে 5টা 4 মূল্যাংকৰ আৰু 2টা 6 মূল্যাংকৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত তোমালোকে মুঠ 32 নম্বৰৰ দীঘল প্ৰশ্নৰ সমাধান পাবা আৰু এই দীঘল প্ৰশ্নসমূহ লোৱা হৈছে 2020 আৰু 2019ৰ কোশ্চিন পেপাৰৰ পৰা। আশা কৰিম এই 6টা প্ৰশ্নই তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আগবঢ়াব বিচৰা প্ৰশ্ন 6টানো কি আৰু তাৰ সমাধানসমূহ কেনেকৈ লিখি আমি পৰীক্ষাত সম্পূৰ্ণ নম্বৰ আহৰণ কৰিব পাৰোঁ তাৰ বিষয়ে জানিবলৈ প্ৰয়াস কৰক। এতিয়া পোনপ্ৰথমতে মই 2020 চনৰ কোশ্চিন পেপাৰৰ পৰা কোশ্চিনটো লৈছোঁ। কোশ্চিন 1, সংবোধন কি? ভ্ৰান্ত পাৰ্থক্য আৰু অমূল পাৰ্থক্যৰ 3টা পাৰ্থক্য উল্লেখ কৰা। এতিয়া পোনপ্ৰথমতে মই তোমালোকক সংবোধন সম্বন্ধে জ্ঞান দিম। সংবোধন হ'ল ব্যক্তিৰ জ্ঞান লাভৰ দ্বিতীয় অৱস্থা অৰ্থাৎ অৰ্থপূৰ্ণ সংযোজন। এতিয়া মই তোমালোকৰ আগত ভ্ৰান্ত পাৰ্থক্য আৰু অমূল পাৰ্থক্যৰ মাজৰ পাৰ্থক্যখিনি আলোচনা কৰিম। ভ্ৰান্ত পাৰ্থক্য, অমূল পাৰ্থক্য। নম্বৰ 1, ভ্ৰান্ত পাৰ্থক্য হ'ল বস্তুনিষ্ঠ অভিজ্ঞতা। অমূল পাৰ্থক্য ভাৱমূলক বিষয়। নম্বৰ 2, ভ্ৰান্ত পাৰ্থক্য ব্যক্তিৰ স্বাভাৱিক অৱস্থাত দেখিবলৈ পোৱা যায় আৰু ইয়াক ব্যক্তিৰ অস্বাভাৱিক অৱস্থাত দেখিবলৈ পোৱা যায়। নম্বৰ 3, ইয়ে ব্যক্তিৰ জীৱন বহুদিনলৈকে ক্ৰিয়া কৰি থাকে। ব্যক্তিৰ জীৱনত বহুদিনলৈকে ক্ৰিয়া কৰি থাকে, ইয়াৰ প্ৰভাৱ বহুদিনলৈ নাথাকে। এইখিনি আছিলে কি তোমালোকৰ পাৰ্থক্য। 3টা পাৰ্থক্য নিশ্চয় তোমালোকে গম পালা। নেক্সট, দেশীয় শিক্ষানুষ্ঠান হিচাপে সত্ৰৰ ওপৰত এটি টোকা লিখা। উত্তৰ, অসমৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠানৰ নাম হ'ল সত্ৰানুষ্ঠান বা সত্ৰ। সমাজ ব্যৱস্থাত নাম ধৰ্ম প্ৰচাৰৰ লগে লগে নৃত্য, কলা, সংস্কৃতি, শিল্প আদিৰ চৰ্চাৰ ব্যৱস্থা আৰম্ভ হ'বলৈ ধৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মময় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হ'ল সত্ৰসমূহ। জনসমাজত কৃষ্টি সংস্কৃতিৰ মূল কেন্দ্ৰবিন্দু হিচাপে সত্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সত্ৰসমূহত অসমীয়া সংস্কৃতিৰ সত্ৰীয়া নৃত্য, ভাওনা, সভা, নাট্যাভিনয় আদি নিয়মীয়াকৈ পালন কৰা হয়। সত্ৰসমূহে বৰ্তমানে কলা সংস্কৃতিৰ শিক্ষা সমগ্ৰ সম্প্ৰসাৰণত নানা ধৰণে অৰিহণা যোগাই থকা দেখা গৈছে। সেয়েহে সত্ৰসমূহক পূৰ্ণ শিক্ষাৰ অনুষ্ঠান বুলি অভিহিত কৰিব পাৰি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ আগত 2019 বৰ্ষৰ 4 মূল্যাংকৰ 3টা প্ৰশ্ন আৰু 6 মূল্যাংকৰ 2টা প্ৰশ্ন আলোচনা কৰিম। পোনপ্ৰথমতে মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 3A 4 মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। শিক্ষাৰ ব্যক্তিবাদী আৰু সামাজিক লক্ষ্যৰ 4টা পাৰ্থক্য লিখা। প্ৰশ্নটো তোমালোকৰ এনেকুৱা আহিব পাৰে, শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক বা সমাজকেন্দ্ৰিক লক্ষ্যৰ 4টা পাৰ্থক্য লিখা। এই প্ৰশ্নটি তোমালোকৰ 2011ৰ পৰীক্ষাতো আহিছিল। দেখা পাৰ্থক্যখিনি এতিয়া তোমালোকে চাই যোৱা। দেখা, প্ৰথমতে মই লৈছোঁ ব্যক্তিবাদী লক্ষ্য আৰু ইপিনে লৈছোঁ সামাজিক লক্ষ্য। নম্বৰ 1,
ব্যক্তিবাদী বা ব্যক্তিকেন্দ্রিক লক্ষ্য প্ৰকৃতিবাদৰ লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত, সামাজিক বা সমাজকেন্দ্ৰিক লক্ষ্য প্ৰয়োগবাদৰ ওপৰত প্ৰতিষ্ঠিত। তাৰপিছত তোমালোকে 2 ই মানুহৰ জৈৱিক বংশগতিৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰে, ই ব্যক্তিৰ সামাজিক বংশগতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। নাম্বাৰ 3 এই লক্ষ্যই ব্যক্তি বিকাশৰ পূৰ্ণ স্বাধীনতা দিয়ে, এই লক্ষ্যই ৰাষ্ট্ৰক শিক্ষাৰ ক্ষমতা প্ৰদান কৰে। নাম্বাৰ 4 ব্যক্তিৰ বিকাশতহে বেছি গুৰুত্ব দিয়ে, এই লক্ষ্যৰ সামাজিক বিকাশতহে বেছি গুৰুত্বপূৰ্ণ বিবেচিত হৈ আহিছে। এইখিনি আছিলে ব্যক্তিবাদী লক্ষ্য আৰু সামাজিক লক্ষ্যৰ 4টা পাৰ্থক্য। এই প্ৰশ্নটি তোমালোকৰ 2011 বৰ্ষত আহিছিল। এতিয়া বি নম্বৰৰ প্ৰশ্নলৈ আহা। কৈশোৰকালৰ 4টা সমস্যা উল্লেখ কৰা। নাম্বাৰ 1 কৈশোৰকালৰ 4টা সমস্যা হ'ল 1 যৌন সমস্যা, 2 আৱেগিক সমস্যা, 3 সামাজিক সমস্যা, 4 শিক্ষা সমস্যা, 5 অৱসৰ সমস্যা, 6 অপৰাধ প্ৰৱণতাৰ সমস্যা। মই 6টা দিছোঁ, তোমালোকৰ কেতিয়াবা 6 নম্বৰৰ প্ৰশ্ন আহিব পাৰে। তোমালোকে এই পইণ্টকেইটা অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিবা, তেতিয়াহ'লে তোমালোকৰ আনচাৰখিনি সম্পূৰ্ণকৈ কি হ'ব, সম্পূৰ্ণ নম্বৰ পোৱাত সহায় কৰিব। নেক্সট, চকুৰ 4টা অংশৰ নাম উল্লেখ কৰা। মই ইয়াতে 10টা অংশৰ নাম দিছোঁ, তোমালোকে যিকোনো 4টা মনত ৰাখিবা, বা কেতিয়াবা পৰীক্ষাত 6টাৰ নামো দিব পাৰে। এতিয়া দেখা নাম্বাৰ 1 অশ্বত পটল বা কৰ্ণিয়া, তোমালোকে কৰ্ণিয়াটো বেছি মনত থাকে। 2 তৰল পদাৰ্থৰ অঞ্চল একুৱাছ হিউমাৰ, 3 কৰ্ণিয়া আইৰিছ, 4 চকুৰ মণি পিউপিল, 5 অক্ষি মুকুট বা লেন্স। তাৰপিছত চিলিয়াৰী জোন বা চিলিয়াৰী মাছেল, অক্ষিপট ৰেটিনা, 8 দৃষ্টি স্নায়ু অপটিক নাৰ্ভ। আমি কিন্তু ইংৰাজী নামখিনি সহজতে মনত ৰাখিব পাৰোঁ, অসমীয়া নামটো অলপ কঠিন। 9 ভিট্ৰিয়াছ অঞ্চল, ভিট্ৰিয়াছ এৰিয়া। 10 শ্বেত অঞ্চল বা চেলেক্টৰেট কট। এতিয়া মই তোমালোকৰ আগত 6 মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 7 ভেৰি ইম্পৰ্টেণ্ট। হাণ্টাৰ আয়োগে বা হাণ্টাৰ কমিশ্যনে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা বিকাশৰ বাবে আগবঢ়া 6টা প্ৰধান পৰামৰ্শাৱলী লিখা। ইয়াতে তোমাৰ প্ৰায় 26টা পৰামৰ্শ আছে, মই তাৰ ভিতৰত 10-15টা আলোচনা কৰিম। দেখা 1882 চনৰ 3 ফেব্ৰুৱাৰীত লৰ্ড ৰিপনে ভাৰতত প্ৰথম শিক্ষা আয়োগ বহুৱাবলৈ নিৰ্দেশ দিয়ে। এই আয়োগৰ সভাপতি আছিল ছাৰ উইলিয়াম হাণ্টাৰ। তেওঁৰ নাম অনুসৰি আয়োগখনক হাণ্টাৰ আয়োগ বা কমিশ্যন বুলি জনা যায়। এই আয়োগৰ পৰামৰ্শাৱলীসমূহ তলত উল্লেখ কৰা হ'ল। নাম্বাৰ 1 প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু বিকাশৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। নাম্বাৰ 2 প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে দিয়া হ'ব। নাম্বাৰ 3 নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰৰ পৰীক্ষা বাধ্যতামূলক নহ'ব। নাম্বাৰ 4 আইনৰ দ্বাৰা প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিবলৈ চেষ্টা কৰা হ'ব। নাম্বাৰ 5 সাহায্যপ্ৰাপ্ত স্কুলসমূহৰ কৰ্তৃপক্ষৰ স্বাধীনতাত চৰকাৰে পৰাপক্ষত কোনো ধৰণৰ হস্তক্ষেপ নকৰিব। আৰু 6 নম্বৰ প্ৰাথমিক স্কুলৰ পৰীক্ষা স্কুল পৰিদৰ্শকে স্থানীয়ভাৱে ল'ব। শাৰীৰিক উৎকৰ্ষ সাধনৰ বাবে থলুৱা খেলা ধূলা ব্যায়াম আদিক
উৎসাহ দিয়া হ'ব। 8 স্কুলসমূহত মাচুল দিয়াৰ ব্যৱস্থা থাকিব, কিন্তু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত ৰেহাইৰ ব্যৱস্থা কৰা হ'ব। 9 প্ৰয়োজন অনুযায়ী ঠাইতে নৈশ বিদ্যালয় স্থাপন কৰা হ'ব। 10 প্ৰাথমিক স্কুলসমূহৰ মেৰামতি আদিৰ খৰচ লোকেল বোৰ্ড আৰু মিউনিচিপাল বোৰ্ডে ব্যয় বহন কৰিব। 11 নম্বৰ ফলাফলৰ ভিত্তিত সাহায্য প্ৰদান নীতিৰ ব্যৱস্থা থাকিলেও পিছপৰা অঞ্চলসমূহত স্থাপন কৰা প্ৰাথমিক স্কুলৰ ক্ষেত্ৰত এই নীতি মানি চলা নহ'ব। 12 নম্বৰ লাষ্ট, তোমালোকে এইটো 13 নম্বৰলৈকে মই আলোচনা কৰিম। তোমালোকে 6টাহে খুজিছে, কেতিয়াবা 12টাও খোজে, সেইকাৰণে মই 13টা তোমালোকৰ আগত আলোচনা কৰিছোঁ। নিম্ন পৰ্যায়ৰ চৰকাৰী চাকৰিৰ নিয়োগৰ ক্ষেত্ৰত লিখা পঢ়া জনা লোকক বিশেষ সুবিধা দিয়া হ'ব। 13 পিছপৰা অঞ্চলৰ লগতে বিশেষকৈ আদিবাসী অঞ্চলত স্কুল স্থাপনৰ ব্যৱস্থা চৰকাৰে কৰিব। আৰু 14 নম্বৰটো দেখা, প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত ব্যৱহাৰিক বিষয় যেনে থলুৱা প্ৰথাৰে অংক কৰা, প্ৰাকৃতিক আৰু শাৰীৰিক বিজ্ঞানৰ দ্বাৰা কৃষিকাৰ্য সম্পাদন কৰা আদি থাকিব। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন 7 আলোচনা কৰিম। সম্পূৰ্ণ সাক্ষৰতা অভিযান বুলিলে কি বুজা? সম্পূৰ্ণ সাক্ষৰতা অভিযানৰ 5টা বৈশিষ্ট্য চমুকৈ লিখা। উত্তৰ 1989 চনত ৰাষ্ট্ৰীয় জনজাগৰণ প্ৰচেষ্টা বা জন আন্দোলন প্ৰচেষ্টাৰ যোগেদি প্ৰচেষ্টামূলক আঁচনি গ্ৰহণ কৰে। ইয়াৰ যোগেদি স্বেচ্ছাকৃত বা স্বেচ্ছামূলক ভাৱে সমাজৰ লোকক যথাসম্ভৱ কম সময়ৰ ভিতৰতে সাক্ষৰতা দান কৰাৰ ব্যৱস্থা কৰা হয়। সৰ্বসাধাৰণ ৰাইজক কলা, সংস্কৃতি, নৃত্য, গীত আৰু নাটক আদিৰ যোগেদি সম্পূৰ্ণ সাক্ষৰতাৰ প্ৰতি সহজতেই আকৰ্ষিত কৰিব পাৰি। একচুৱেলি এইখিনিয়ে আছিলে সম্পূৰ্ণ সাক্ষৰতা অভিযান। তাৰমানে কলা, কৃষ্টি, নাচ গান আদিৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণী ৰাইজক যাতে আমি কি কৰিব পাৰোঁ, সাক্ষৰতা দান কৰিব পাৰোঁ। এয়াই হ'ল সম্পূৰ্ণ সাক্ষৰতা অভিযানৰ মূল লক্ষ্য। এতিয়া মই তোমালোকৰ আগত এই সম্পূৰ্ণ সাক্ষৰতা অভিযানৰ 5টা বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিম। নাম্বাৰ 1 বেনাৰ, ষ্টিকাৰ, পোষ্টাৰ, কলাযাত্ৰা আৰু আন গণমাধ্যমত কাৰ্যসূচীৰ যোগেদি জনসাধাৰণৰ মাজত প্ৰচাৰ চলোৱা। 2 জনসাধাৰণক জড়িত কৰিবৰ বাবে বিভিন্ন সম্প্ৰদায়ৰ লোকৰ এনে আঁচনিত সৰ্বাধিকভাৱে জড়িত কৰি তোলা। 3 বিভিন্ন পৰ্যায়ত কমিটি গঠন কৰা। পৰ্যায়বোৰ হৈছে জিলা, খণ্ড উন্নয়ন আৰু গাঁও পৰ্যায়। 4 অধিক স্বেচ্ছাসেৱী নিয়োগ কৰা। প্ৰতি 10জন নিৰক্ষৰৰ বাবে এজন স্বেচ্ছাসেৱী নিয়োগ কৰা। 5 স্বেচ্ছাসেৱীৰ প্ৰশিক্ষণৰ বাবে প্ৰশিক্ষণ শিবিৰ স্থাপন কৰা। 6 চৰকাৰী আৰু বেচৰকাৰী বিষয়া, নিৰ্বাচিত প্ৰতিনিধি, স্বেচ্ছাসেৱী অনুষ্ঠান, সমাজকৰ্মী আৰু ব্যৱসায় প্ৰতিষ্ঠান আদিক আঁচনিখনৰ লগত জড়িত কৰি তোলা। 7 জিলা এখনক এনে প্ৰশিক্ষণৰ আঁচনিৰ বাবে উপযুক্ত ক্ষেত্ৰস্বৰূপে বিবেচনা কৰা। প্ৰয়োজন সাপেক্ষে খণ্ড, পঞ্চায়ত আৰু তহচিল পৰ্যায়ত ইয়াৰ ক্ষেত্ৰ নিৰ্ধাৰণ কৰি দিয়া। নাম্বাৰ 8 শিক্ষাদানৰ সময়, স্থান আদি স্বেচ্ছাসেৱী আৰু শিক্ষা গ্ৰহণকাৰী সকলৰ সুবিধা মতে নিৰ্ধাৰণ কৰা। 9 নম্বৰ সম্পূৰ্ণ আঁচনিখনকে এক নিৰ্দিষ্ট সময় সাপেক্ষে কৰি তোলা। ইয়াৰ প্ৰচাৰ কাৰ্যৰ বাবে 3 মাহ সময় আৰু 6 মাহ বা 7 মাহৰ সময় শিক্ষাদানৰ বাবে নিৰ্ধাৰণ কৰা।
সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। মই সন্ধিয়া তোমালোকৰ আগত আৰু 2টা ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম, আৰু অহাকালিও ৰাতিপুৱা তোমালোকৰ আগত 2টা ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। আশা কৰিম তোমালোকে নিশ্চয় এই ভিডিঅ'খিনিৰ দ্বাৰা উপকৃত হ'বা। থেংক ইউ ফৰ ৱাচিং।